নমস্কাৰ তোমালোকক এই দুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণী ত্ৰিকোণমিতি নামৰ পাঠটো 10 নম্বৰ ভিডিও আজি আমি এক্সাৰসাইজ 8.2 পাছৰ কোৱেশ্চনখিনি ডিসকাস কৰিম পাছৰ 2 নম্বৰ কোৱেশ্চনটো এতিয়া কৰিম 2 নম্বৰ কোৱেশ্চনটোত কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ উত্তম বাছনি যথাযথ উল্লেখ কৰা ইংলিছত ক'লে কোৱেশ্চনটো কৈছে চুজ দা কাৰেক্ট অপচন এন্ড জাস্টিফাই ইওৰ আনসাৰ প্ৰথম অপচনটো কি দিয়া আছে সো প্ৰথম অপচনটো দিয়া আছে 2 tan থিটা ডিভাইডেড বাই 1 প্লাস tan স্কয়ার থিটা ইয়া অপচন এ টু হবনে অপচন বি টু হবনে অপচন সি টু হবনে অপচন ডি হ'ব আমাক ক'ব লাগে এটা তাৰ কাৰণে কি ক'ব লাগিব আমি এখিনি সিম্পলিফাই কৰি ল'ব লাগিব হয়নে তাৰ কাৰণে আমি ইয়াত মান বহাব লাগিব মান বহাবলৈ আমি ত্ৰিকোণমিতিৰ তালিকাখনৰ মানবোৰ মনত থাকিব লাগিব তোমালোকক মানবোৰ মনত ৰাখিবলৈ কৈছিলো আৰু যা মনত আছে ভালে কথা আৰু যা মনত নাই কিনাত লিখি ল'বা তিনটা মান প্ৰথম কাছলে সাইন আমি 0 ডিগ্ৰী তাৰ পিছত কিমান চাও 30 ডিগ্ৰী তাৰ পৰা 45 ডিগ্ৰী তাৰ পৰা 60 ডিগ্ৰীত চাও তাৰ পৰা চাও 90 ডিগ্ৰীত হয়নে প্ৰথমটো সাইনে 0 ডিগ্ৰী কিমান দিয়ে 0 তাৰ পৰা 30 দিয়ে 1/2 নেক্সট 1/√2 দিয়ে নেক্সট দিয়ে √3/2 নেক্সট দিয়ে 1 আৰু কসত কেনেকৈ উলিয়াই কৈছিলো সাইনৰ ভ্যালুখিনি উল্টা কৰি দিয়ে মানে 1 হ'ব ইয়াত কিমান হ'ব √3/2 ইয়াত 1/√2 ইয়াত হ'ব 1/2 ইয়াত হ'ব 0 নেক্সট টেনৰ ভ্যালুখিনি উলিয়াই কেনেকৈ সাইনৰ ভ্যালু কসৰ ভ্যালুৱে হৰণ কৰি দিয়ে প্ৰথম 0 ক 1 এ হৰণ কৰিলে কিমান 0 এটো হৰণ কৰিলে কিমান হ'ব 1/√3 নেক্সট এটো হৰণ কৰিলে কিমান হ'ব 1 এটো হৰণ কৰিলে কিমান হ'ব √3 আৰু এটো হৰণ কৰিলে ইনফিনিটি মানে সংখ্যাবদ্ধ নহয় হয়নে তোমালোকে যি সকলে আগৰ ভিডিওখিনি চোৱা নাই ডেসক্ৰিপচনত আৰু ওপৰ আই বটনৰ লিংক পাবা চাই লোৱা তেতিয়া এই ভিডিওটো সুবিধা হ'ব এতিয়া প্ৰথম কোৱেশ্চনটো চোৱা প্ৰথম কোৱেশ্চনটো কি দি আছে 2 tan 30 ডিগ্ৰী ডিভাইডেড বাই 1 প্লাস tan স্কয়ার 30 ডিগ্ৰী মই আগৰ কোৱেশ্চনবোৰত কৈছিলো এটুক মই কেনে লিখিব পাৰিম 2 tan 30 ডিগ্ৰী ডিভাইডেড বাই এটুক মই কি লিখিব পাৰিম 1 প্লাস tan স্কয়ার 30 মানে কি tan 30 তাৰ হোল স্কয়ার a2 আৰু a2 একে কথা এতিয়া ভ্যালুখিনি বহাই দিয়া 2 পূৰণ tan 30 জায়গাত মই কিমান লিখিব পাৰিম tan 30 জায়গাত 1/√3 হয়নে ডিভাইডেড বাই 1 প্লাস tan স্কয়ার 30 tan 30 জায়গাত কিমান 1/√3 তাক স্কয়ার কৰিব লাগিব কাৰণ ইয়াত কি আছে স্কয়ার আছে স্কয়ার হয় এতিয়া এনেকুৱা কেনেকৈ কৰে এতিয়া দুই তলত একেটা আছে তলটো লগত তলটো পূৰণ হ'ব ওপৰৰ লগত ওপৰটো 2 লগত 1 পূৰণ কৰিলে ওপৰত হ'ব 2 তলত 1 লগত √3 পূৰণ কৰিলে √3 ডিভাইডেড বাই ইয়াত কিমান হ'ব 1 প্লাস 1 ক স্কয়ার কৰিলে 1 এ হ'ব আৰু √3 ক স্কয়ার কৰিলে কিমান হ'ব √3 ক স্কয়ার কৰিলে √স্কয়ার কটা গৈ যাব থাকিব 3 মানে ইয়াত কিমান থাকিব তলত 3 থাকিব এতিয়া ইয়াৰ পাছত কি হ'ব সা ইয়াৰ পাছত হ'ব তল ওপৰত হ'ব 2/√3 তলত কিমান হ'ব 1 প্লাস এতিয়া লসাগু 1 আৰু ইয়াৰ তলত একেটা আছে ইয়াত 3 মানে লসাগু হ'ব তলত 3 হ'ব হয়নে আৰু 3 এ গুণ 3 প্লাস 1 মানে কিমান পাবা 2/√3 ডিভাইডেড বাই 4/3 হয় আৰু মই আগৰ কোৱেশ্চনত কৈছিলো কি কৈছিলো ইয়াৰ অৰ্থটো কি ওপৰৰ বস্তুটোক তলটোৱে হৰণ কৰিছে 2/√3 হৰণ 4/3 আৰু যদি মই হৰণক যদি পূৰণ কৰি দিও বস্তুটো উল্টি যাব মানে এটো কি হৈ যাব 3/4 হৈ যাব এতিয়া 2 এ 2 কাটি দিলো কিবা গল দুবাৰ গল তেন্তে মই আনসাৰ কিমান পালো 3 ওপৰত পালো 3 তলত পালো 2√3 এডখলে ক্লিয়াৰ এডখলে বুজি পালানে তাৰ পিছত কি কৰিম চোৱা তাৰ পিছত মই এটো অলপ সিম্পলিফাই কৰিব লাগিব সিম্পলিফাই কেনে কৰিম হৰ পৰিমেয় কৰিম হৰ পৰিমেয় কেনেকৈ হ'ব চোৱা হৰ পৰিমেয় কৰিবলৈ তলত √3 আছে আৰু তেনেহলে তলে আৰু ওপৰে √3 পূৰণ কৰিব লাগিব তেনেহলে 3 পূৰণ কিমান হ'ব √3 আৰু তলত হ'ব 2√3 পূৰণ √3 হয়নে ওপৰত হৈ যাব 3√3 আৰু তলত কিমান হ'ব চোৱা তলত 2 আৰু √3 কেটা হৈ যাব দুটা হৈ যাব মানে √3 হোল স্কয়ার আৰু তোমালোকক মই কৈছিলো √স্কয়ার কটাকটি যায় মানে থাকিব কিমান ইয়াত √স্কয়ার কটাকটি কৰি থাকিলে 3 এটা 18 লগত 18 কেনসেল মানে মই আনসাৰ কিমান পালো √3/2 এতিয়া মোৰ আনসাৰটো কোনটো হ'ব এতিয়া অপচন এ টু হ'ব নে অপচন বি টু হ'ব নে অপচন সি টু হ'ব এতিয়া চাব লাগে হেতু কেনেকৈ উলিয়াম চা প্ৰথম আমি অপচন এ টু ক্ষেত্ৰত চা অপচন এ টুত কি আছে sin 60 হয়নে sin এ 60 ডিগ্ৰীত কিমান দিয়ে √3/2 হয়নে আৰু আমি আনসাৰ কিমান পাইছো √3/2 এ পাইছো তেনেহলে আমাৰ শুদ্ধ অপচনটো কিমান শুদ্ধ উত্তৰটো মানে কাৰেক্ট অপচন কি এ টু কেলে এটো হল কাৰণ sin এ 60 ডিগ্ৰীত √3/2 দিয়ে আৰু আমি √3/2 পাইছো cos এ 60 ত কিমান দিয়ে 1/2 দিয়ে হয়নে কিন্তু আমি √3/2 এ পাইছো এটো তেনেহলে ভুল tan 60 কিমান দিয়ে tan এ 60 √3 দিয়ে এটো ভুল sin এ 60 কিমান দিয়ে 30 কিমান দিয়ে 1/2 এটো ভুল তেন্তে কাৰেক্ট অপচন এটো তেন্তে শুদ্ধ উত্তৰ অপচন এ এটো
এটা নেক্সট কুৱেশ্যনটো কি দি আছে চ 1 minus 10 square 45 divided by 1 plus 10 square 45 এইটো মই আগৰ ভিডিঅ'টাত মেবি ভিডিঅ' নাম্বাৰ 8 9ত এই কুৱেশ্যনটো কৈছিলো মই তোমালোকৰ উদাহৰণত ঠিক আছে যিসকলে ভিডিঅ'টো চাইছিলা গম পাইছা 1 ইয়াত কি আছে চোৱা এটুকু সিম্পলিফাই কৰিব লাগিব ইয়াৰ অৰ্থটো কি 10 square 45 মানে 10 45 ৰ হোল স্কয়াৰ হয় ডিভাইডেড বাই তলটো একে 1 plus 10 45 ৰ হোল স্কয়াৰ এটা ভ্যালু বহাই দিয়া 10 45 ত কিমান দিয়ে 10 45 ত কিমান দিয়ে 1 দিয়ে 1 ৰ স্কয়াৰ ডিভাইডেড বাই 1 plus 10 45 ত কিমান দিয়ে 1 ৰ স্কয়াৰ ওপৰত হ'ব 1 মাইনাস কিমান হ'ব 1 ৰ স্কয়াৰ কৰিলে 1 এ হ'ব তলত কিমান হ'ব 1 plus 1 ৰ স্কয়াৰ কৰিলে 1 এ হ'ব ওপৰত হ'ব 0 বাই একে একে 2 মানে 0/2 0 ক যদি 2 এ ডিভাইড কৰো কিমান পাম আনসাৰ 0 পাম তেন্তে মোৰ শুদ্ধ অপচন কোনটো হ'ব অপচন ডি শুদ্ধ উত্তৰ মানে কাৰেক্ট অপচন লিখি দিবা ধুনীয়াকৈ আনসাৰটো শুদ্ধ উত্তৰ অপচন ডি এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষা যেতিয়া আহিব তোমালোকে এমসিকিউ টাইপৰ কোৱেশ্চন তোমালোকে ডাইৰেক্ট অপচনটো লিখিলে হ'ব বেলেগ এখন কোবাত কৰি পেলে বা জানা যদি অপচনটো লিখিলে হ'ব ঠিক আছে আৰু কৈ দিলো ধুনীয়াকৈ কৈ দি পেলে লাষ্টত শুদ্ধ উত্তৰ বুলি এনেকৈ লিখিলো ভাল কথা এটা নেক্সট কুৱেশ্চনটো দিছা 2 10 30 ডিভাইডেড বাই 1 minus 10 square 30 ইয়াৰ কাৰেক্ট অপচন কোনটো হ'ব এ হ'ব নে বি হ'ব নে সি হ'ব নে ডি হ'ব প্ৰথমতে কি কৰিব লাগিব আমি গোটেই ৰাখিখিনি ভ্যালু উলিয়াই ল'ব লাগিব আৰু সেই ভ্যালুটো কোনটো ইয়া কোনটো লগত মিলিব হেতু টেষ্ট কৰিব লাগিব ইয়া প্ৰথমটো নিচিনা আমি আজি প্ৰথম কৈছিলো প্ৰথমটো নিচিনা তাৰ কাৰণে কি কৰিব লাগিব 2 10 30 ডিভাইডেড বাই 1 minus 10 square 30 10 square 30 মই কি লিখিব পাৰিম 10 30 হোল স্কয়াৰ লিখিব পাৰিম হয় এটা ভ্যালু বহাই দিয়া 2 10 30 10 30 কিমান দিয়ে 10 30 দিয়ে 1/√3 ডিভাইডেড বাই 1 minus 10 30 কিমান দিয়ে 1/√3 তাৰ স্কয়াৰ হ'ব এতিয়া এটো কিমান হ'ব 2 তলত এক এটা আছে হে একটো লগত √3 পূৰণ কৰিলে ওপৰত হ'ব √3 আৰু ওপৰত 2 একে 2 ডিভাইডেড বাই ইয়াত হ'ব 1 minus 1 ক স্কয়াৰ কৰিলে 1 আৰু √/স্কয়াৰ কটাকটি কৰি তলত সিম্পলি থাকিব 3 থাকিব এটা কিমান পালা আছে তলত কি ল'ব লাগিব লসাগু ল'ব লাগিব 1 আৰু 3 লসাগু 3 1 লগত 3 পূৰণ কৰিলে 3 minus 1 আৰু ওপৰত হ'ব কিমান 2/√3 তাৰ পিছত কি কৰিম তাৰ পিছত সিম্পলি কৰি দিয়া 2/√3 ডিভাইডেড বাই তলত হ'ব 3 পৰা 2 1 গলে 2/3 হয়নে এতিয়া এটো কিমান হ'ব ওপৰৰ বস্তুটো তলতে ডিভাইড কৰিছে মানে 2/√3 ডিভাইডেড বাই 2/3 মানে কিমান হ'ব 2/√3 পূৰণ 3/2 এটা 3 2 2 কেনসেল গুছি গল 2 2 কেনসেল যোৱাৰ পিছত কিমান হ'ব চোৱা এতিয়া আনসাৰ পালো ওপৰত পালো 3 পালো তলত কিমান পালো √3 পালো এতিয়া এটো সহপৰিমেয় কৰিব লাগিব ওপৰত তলে √3 পূৰণ কৰা ওপৰত তলে √3 পূৰণ কৰিলে কিমান হ'ব তো ওপৰত হ'ব 3 √3 হ'ব তলত কিমান হৈ যাব এটো √3 পূৰণ হৈ কিমান হৈ যাব 3 হৈ যাব কটাকটি গুছি গল 3 থাকিব কিমান আনসাৰ √3 হ'ব তেন্তে অপচন কোনটো হ'ব মিলাইছো আমি আনসাৰ পালো কিমান √3 পালো এতিয়া কোনটো লগত মিলিব চোৱা কোনটো লগত মিলিব আমি কেনে গম পাম আমি cos 60 ডিগ্ৰী কিমান দিয়া চোৱা cos প্ৰথম অপচনটোত আছে cos 60 ডিগ্ৰী cos 60 ডিগ্ৰী কিমান দিয়ে cos 60 ডিগ্ৰী দিয়ে 1/2 কিন্তু আমি আনসাৰ কিমান পাইছো √3 পাইছো তেনেহলে অপচন এটো নহয় ঠিক তেনেকে cos sin 60 কিমান দিয়ে চোৱা sin 60 দিয়ে √3/2 হয় না কিন্তু আমি আনসাৰ কিমান পাইছো √3 তেনে এটো অপচনো নহয় নেক্সট চোৱা tan 60 কিমান দিয়ে চোৱা অপচন সি আছে tan 60 দিয়ে √3 হয় না √3 আৰু আমি আনসাৰ কিমান পাইছো √3 তেন্তে আমাৰ কাৰেক্ট অপচন কোনটো অপচন সি টু কাৰেক্ট অপচন হল অপচন সি টু শুদ্ধ উত্তৰ কোনটো শুদ্ধ উত্তৰ হল অপচন সি টু হয় না মানে tan 60 ডিগ্ৰী আমাৰ নেক্সট কোৱেশ্চনটো কি দিছে চোৱা 3 নম্বৰ কোৱেশ্চনটো যদি tan a + b = √3 আমাক দিয়া আছে কি দিয়া আছে tan a + b = √3 আৰু কি দিয়া আছে tan a - b = 1/√3 আমাক কৈ দিছে tan a + b = √3 আৰু tan a - b = 1/√3 আৰু কৈছে কি a + b এই ভ্যালুটো কাৰ কাৰ মাজত লাই কৰে বুলি কৈছে 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী মাজত লাই কৰে তে a + b ভ্যালুটো 0 আৰু 90 ডিগ্ৰী ভিতৰত লাই কৰে যত a > b মানে a টো b তকৈ ডাঙৰ তেন্তে a আৰু b মান উলিবা আমাক কি সুধিছে a আৰু b মান সুধিছে ইংলিশত কোৱেশ্চনটো কি কৈছে ইংলিশত কোৱেশ্চনটো কৈছে if tan a + b = √3 and tan a - b = 1/√3 then find a and b কন্ডিশন একে কিটা কন্ডিশনটো প্ৰথম কি a + b টো 0 আৰু 90 ডিগ্ৰী মাজত লাই কৰে মানে 0 আৰু 90 ডিগ্ৰী ভিতৰৰ এটা এংগল আৰু a টো b তকৈ ডাঙৰ হয় এতিয়া কোৱেশ্চন কেনেকৈ হ'ব চোৱা এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমি প্ৰথম দিয়া আছে বুলি লিখিলাম দিয়া আছে কি দিয়া আছে প্ৰথম দিয়া আছে আমাক tan a + b = √3
হয়নে এতিয়া চোৱা আমি কি কৰিব লাগে মই সিম্পলি যদি ইয়াৰ পৰা যদি a আৰু b মাজত যদি এটা সম্পৰ্ক উলিয়াব পাৰো কথাটো অকমান মন দি চোৱা মই যদি a আৰু b মাজত ইয়াৰ পৰা যদি এটা সম্পৰ্ক বনাব পাৰো আৰু ইয়াৰ পৰা যদি a আৰু b মাজত এটা সম্পৰ্ক বনাব পাৰো তেন্তে এইটো এটা প্ৰথম সমীকৰণ হ'ব এটা ইকুৱেশ্যন হ'ব এইটো এটা ইকুৱেশ্যন হ'ব আৰু সেই ইকুৱেশ্যন কিটাক যদি মই সমাধান কৰি দিও আমি যে 3 নম্বৰ লেসনত পঢ়িছিলো ৰৈখিক সমীকৰণ সমাধান কৰি দিলে আমি a আৰু b ভ্যালু পাই যাম তেন্তে মোৰ উদ্দেশ্যটো কি হ'ব ইয়াৰ পৰা মানে এইটোৰ পৰা এটা সমীকৰণ বনোৱা আৰু এইখিনিৰ পৰা এটা সমীকৰণ বনোৱা আৰু সেই সমীকৰণ কিটাক মই সমাধান কৰিলে মই a আৰু b ভ্যালু পাই যাম তাৰ কাৰণে কেনে কৰিম চোৱা মই a আৰু b মাজত কেতিয়া সমীকৰণ পাম কেতিয়া এটা সৰল সমীকৰণ পাম যেতিয়া 10 বস্তুটো নাথাকিব মানে 10 অনুপাতটো নাথাকিব আৰু 10 অনুপাতটো কেতিয়া নাইকিয়া হৈ যাব যদিও যদি মই এইটো সাইডত কিবা প্ৰকাৰ 10 টো লৈ নিব পাৰো তেন্তে এফালেও 10 আছে এফালেও 10 আছে মানে কেনসেল গল বুলি ধৰিব পাৰিম কথাটো ভালকে মন দিয়া এপিনে 10 আছে কিন্তু এপিনে 10 নাই যদি মই কিবা প্ৰকাৰ 10 অনুপাতটো লৈ নিব পাৰো তেন্তে 10 10 কেনসেল গল বুলি ধৰিলে তেতিয়া a আৰু b মাজত এটা সম্পৰ্ক পাম তেন্তে কি কৰিম চোৱা 10 a + b এতিয়া তোমালোকে ভাবাচোন তোমালোকৰ ত্ৰিকোণমিতিৰ মানখিনি মনত ৰাখিব কৈছিলো 10 এফালে কি অনুপাত আনিম বুলি কৈছো 10 অনুপাত কাৰণ এপিনে 10 আছে ত্ৰিকোণমিতিয়ে কিমানত 30 ডিগ্ৰী মানে √3 ভ্যালু দিয়ে কিমান ডিগ্ৰী দিয়ে 10 অনুপাত কিমান আছিল 0 আছিল 1/√3 আছিল 1√3 আৰু ইনফিনিটি হয়নে এটো 0 ডিগ্ৰী কাৰণে এটো 30 ডিগ্ৰী কাৰণে এটো 45 কাৰণে এটো 60 ডিগ্ৰী কাৰণে এটো কিমান 90 ডিগ্ৰী কাৰণে এতিয়া আমাৰ ভ্যালু কিমান দি আছে √3 দি আছে মানে √3 10 কেতিয়া দিয়ে 10 60 হলে √3 দিয়ে মানে √3 জায়গাত মই কি লিখিব পাৰিম সিম্পলি 10 60 ডিগ্ৰী লিখিব পাৰিম ঠিক আছে এতিয়া এফালৰ 10 আছে এফালৰ 10 আছে মানে 10 টো সিম্পলি কটাকটি গল বুলি ধৰি লোৱা এফালৰ 10 টো লগত এফালৰ 10 টো কটাকটি গুছি গল বুলি ধৰি লোৱা তেতিয়া এফালে থাকিলে কি a + b থাকিলে আৰু ইফালে কি থাকিলে 60 থাকিলে 60 ডিগ্ৰী এটো হল সমীকৰণ 1 ঠিক আছে আমি কি কৰিলো মই দুইটা সাইডে এইটো সাইডে 10 অনুপাত নাছিলে 10 অনুপাত আনিলো আৰু হেকিটা কেনসেল গল বুলি ধৰিলো ঠিক তেনেকৈ এইটোটো হেতু এপ্লাই হ'ব এই কনসেপ্টটো 10 a - b = 1/√3 এফালে মই কি অনুপাত আনিম 10 অনুপাত বেলেগৰ অনুপাত কেন লানো কাৰণ তেতিয়া কটাকটি কৰিব নোৱাৰিম 10 অনুপাত আনিলে মই কটাকটি গৈছে বুলি ধৰিব পাৰিম 1/√3 জায়গাত মই কি লিখিম 10 কিমানত 1/√3 দিয়ে চাম 10 কিমান ডিগ্ৰী দিয়ে 30 ডিগ্ৰী দিয়ে তেন্তে মই সিম্পলি ইয়াত কি লিখিম 1/√3 জায়গাত 10 কি লিখিম 30 ডিগ্ৰী লিখিম কথাটো বুজি পাইছানে মানে আমি কি জানো আমি জানো 10 30 = 1/√3 তেন্তে আমাক ইকুৱেশ্যনটোত কি আছিল 1/√3 আছিল তাৰ জায়গাত মই সিম্পলি 10 30 লিখিলো ক্লিয়াৰ এতিয়া ইয়াৰ পৰা চোৱা ইয়াৰ পৰা কি আগতো নিচা মই 10 10 কেনসেল গল বুলি ধৰি ললে থাকিব এফালে কি থাকি যাব a - b থাকিব আৰু এফালে কি থাকি যাব 30 থাকি যাব এটো হল ইকুৱেশ্যন 2 এতিয়া a আৰু b মাজৰ এটা সমীকৰণ পালো আৰু a আৰু b মাজৰ আনটা সমীকৰণ পালো এইকিটা কি সমীকৰণ ৰৈখিক সমীকৰণ এতিয়া এইকিটাক যদি মই সমাধান কৰি দিও তেন্তে মই কি পাম মই a আৰু b আনসাৰ পাই যাম কেনেকৈ সমাধান কৰিম সমীকৰণ 1 পৰা 2 টো মাইনাস কৰিলে হল তোমালোকে তৃতীয় অধ্যায়ত পঢ়িছিলা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হয় না সমীকৰণ মানে ইকুৱেশ্যন 1 - ইকুৱেশ্যন 2 সমীকৰণ 1 বিয়োগ 2 কৰি সমীকৰণ বিয়োগ কেনেকৈ কৰা জানাই তোমালোকে a + b = কিমান 60 ডিগ্ৰী a - b = 30 ডিগ্ৰী আৰু মই ইকুৱেশ্যন কিটা কি কৈছো বিয়োগ কৈছো ঠিক আছে বিয়োগ কৰিলে কি হয় তলত যিখিনি থাকে তাৰ ভ্যালুখিনি চেঞ্জ হৈ যায় ইয়াত a আগত কি আছে প্লাস মই কি ধৰিম মাইনাস আছে বুলি ইয়াত কি আছে মাইনাস মই ধৰিম প্লাস আৰু ইয়াত কি ধৰিম মাইনাস এতিয়া a আগত ওপৰত আছে প্লাস তলত আছে মাইনাস প্লাস মাইনাসে কি হয় কটাকটি গল b আগত ওপৰত আছে প্লাস ইয়াতো তলত আছে প্লাস b কি হ'ব প্লাস হ'ব b প্লাস হলে কেটা b হৈ যাব টুৱাইস b ক্লিয়াৰ এতিয়া 60 ওপৰত কি আছে 60 ডিগ্ৰী আগত কি আছে মাইনাস আৰু 30 ডিগ্ৰী আগত কি আছে প্লাস আসলে কিন্তু মই ধৰিলো কি মাইনাস প্লাস মাইনাসে কি হৈ যাব মাইনাস 60 পৰা 30 গুছি গলে কিমান পাম মই 30 ডিগ্ৰী পাম ক্লিয়াৰ এতিয়া মই ইয়াৰ পৰা b ভ্যালুটো কেনেকৈ উলিয়াম b ভ্যালু উলিয়াবলে মই সিম্পলি b লগত 2 টো আছে পূৰণ হৈ 2 টো ইফালে পঠিয়াই দিম পূৰণ হৈ থাকিলে ইফালে গলে হ'ব হৰণ মানে b ভ্যালু পালো মই কিমান পালো 30 2 এ ডিভাইড কৰিলে পাম 15 ডিগ্ৰী তেন্তে মই b ভ্যালু কিমান পালো 15 ডিগ্ৰী এতিয়া যদি মই b মানটো যদি সমীকৰণ 1 বা 2 যিকোনো এটাত বহাই দিও তেন্তে মই কা ভ্যালু পাই যাম মই a ভ্যালু পাই যাম তেন্তে লিখা এডখলৈকে লিখিলো তাৰ পিছত লিখিব লাগিব কি লিখিব লাগিব b মান এটো ইম্পৰ্টেন্ট কোৱেশ্চন সমীকৰণ 1ত বহুৱাই 2ত বহালে হ'ব একে কথা সমীকৰণ 1ত বহুৱাই সমীকৰণ 1ত বহাইলে কি হ'ব সমীকৰণ 1 টো কি আছিল a + b আছিল হয়নে a + b এতিয়া b জায়গাত কিমান হৈ যাব 15 ডিগ্ৰী মই b ভ্যালু বহাই দিলো = কিমান 60 ক্লিয়াৰ দিস ইমপ্লাইজ যে মই ইয়াৰ পৰা a ভ্যালু পাই যাম a = কিমান হ'ব 60 ডিগ্ৰী
প্লাছ 15টো ইফালে গুচি গ'লে হৈ যাব মাইনাছ 15 এতিয়া 60 পৰা 15 গ'লে কিমান থাকিব 45 থাকিব হয়নে তেন্তে মই এই ভ্যালু কিমান পালো এই ভ্যালু পালো 45 ডিগ্ৰী এটাকে নিৰ্ণয় এ মান ইংলিছত লিখিবা হেন্স ইংলিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে হেন্স দ্য ভ্যালু অফ এ ইজ 45 ডিগ্ৰী ঠিক তেনেকৈ ভ্যালু অফ বি কিমান 15 ডিগ্ৰী ইয়াত ডিগ্ৰী চিনটো দিবা দেই কাৰণ এইটো কোণৰ কথা সুধিছে ন এ আৰু বি কি হয় কোণ হয় আৰু বি 15 ডিগ্ৰী এইকেইটাই আমাৰ আনসাৰ তেন্তে মই এ মান পালো 45 ডিগ্ৰী আৰু বি মান পালো কিমান 15 ডিগ্ৰী নেক্সট কোৱেশ্যনটোত কি কৈছে চোৱা তলত দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা মানে আমাক কেইটামান উক্তি দিছে তলত পাঁচটা সেই উক্তিকেইটা সত্য নে অসত্য ক'ব লাগে আৰু কেলে সত্য হয় কেলে অসত্য আমি কাৰণটো দেখাব লাগে ইংলিছত কোৱেশ্যনটো কৈছে ষ্টেট ৱেদাৰ দ্য ফলোইং আৰ ট্ৰু অৰ ফলছ জাষ্টিফাই ইউৰ আনসাৰ প্ৰথম অপশ্যনটো কি দিছে প্ৰথম অপশ্যনটো দিছে sin a + b = sin a + sin b এই উক্তিটো সত্য নে অসত্য সুধিছে মানে sin a + b মানটো এনেকৈ লিখিব পাৰি নি তাৰ কাৰণে আমি কি কৰিম চোৱা এইটো সত্য নে অসত্য আমি ক'বলে মই a আৰু b ভ্যালু দুটা ধৰি লওঁ নিজে ধৰি লম ঠিক আছে a আৰু b কি হয় a আৰু b হয় এংগল মানে ভ্যালু ডিগ্ৰীত আহিব মই যদি ধৰা হোক মই ধৰি লৈছো কি ধৰিছো a জেগাত মই ধৰিছো 30 ডিগ্ৰী কিমান ধৰিলো 30 ডিগ্ৰী আৰু b জেগাত ধৰিছো 60 ডিগ্ৰী এতিয়া চোৱা a আৰু b যিকোনো ভ্যালু তেন্তে যিকোনো ভ্যালু হলে a 30 ডিগ্ৰী কাৰণে আৰু b 60 ডিগ্ৰী কাৰণেও এই সমীকৰণটো কি হ'ব লাগিব স্যাটিসফাই হ'ব লাগিব মানে এই সমীকৰণটো অৰ্থটো কি a আৰু b যিকোনো ভ্যালু কাৰণে স্যাটিসফাই হয় বুলি কৈ দিছে আমি এই a আৰু b যিকোনো ভ্যালু বুলি কৈছে মই সেইকাৰণে a ভ্যালু সিম্পলি ধৰি লৈছো 30 ডিগ্ৰী আৰু b ভ্যালু কিমান ধৰিছো 60 ডিগ্ৰী এতিয়া চোৱা সমান হয় নে নহয় যদি সমান হয় এটো কাৰণে যদি সমান হয় সব কাৰণে সমান হ'ব আৰু তেতিয়া আমি সত্য বুলি ক'ম আৰু যদি সমান নহয় তেতিয়া অসত্য বুলি ক'ম প্ৰথম কি আছে sin a + b আছে sin a + b মানে কিমান হৈ যাব তেন্তে sin a জেগাত মই কিমান লিখিম ধৰিছো মই 30 ডিগ্ৰী প্লাস b জেগাত লিখিম 60 ডিগ্ৰী কান ধৰি লৈছো কিমান হ'ব sin 30 + 60 কিমান sin 90 ডিগ্ৰী আৰু sin 90 ডিগ্ৰীত কিমান দিয়ে তালিকা চোৱা বা মনত আছে স্তি কোৱা কিমান দিয়ে 1 দিয়ে sin 90 দিয়ে 1 ঠিক তেনেকৈ নেক্সটটো কিমান নেক্সট লাইনটোত কি আছে sin a + sin b sin a জেগাত কিমান লিখিম 30 ডিগ্ৰী প্লাস sin b জেগাত কিমান লিখিম 60 ডিগ্ৰী এতিয়া sin 30 ডিগ্ৰীত কিমান দিয়ে sin 30 ডিগ্ৰীত দিয়ে 1/2 আৰু sin 60 ডিগ্ৰীত কিমান দিয়ে √3/2 এটো যদি মই সিম্পলিফাই কৰো কিমান হ'ব তলত লসাগু আহিব 2 আৰু ওপৰত আহিব 1 + √3 এতিয়া এই ভ্যালু কিটা সমান হয় নিশ্চয়চোন এটাত পালো কিমান পালো 1 আনটোত কিমান পালো কিমান 1 + √3/2 এই ভ্যালু কিটা সমান নহয় তেন্তে a আৰু b মানে a আৰু b যিকোনো মানৰ ক্ষেত্ৰতে এই ভ্যালু কিটা কেতিয়া সমান নহয় হয়নে a আৰু b মানে কি a আৰু b সাধাৰণকে কৈ দিছে তেন্তে a আৰু b কাৰণে স্যাটিসফাই হলে সব কাৰণে স্যাটিসফাই হ'ব লাগিব মই ধৰি ললো a 30 b 60 আৰু দেখিল যে সমান নহয় তেন্তে এটো কাৰো ক্ষেত্ৰত সমান নহয় মানে এটো শুদ্ধ উক্তি নে অশুদ্ধ উক্তি এটো অসত্য উক্তি ইংলিছত লিখিলে কি হ'ব ফলছ ঠিক আছে তোমালোকৰ পৰীক্ষাত আহিলে ট্ৰু ফলছ অকল কবলে আহিব কাৰণটো দেখাব নিদিয়ে হলো তোমালোকে লিখি থৈ দিয়া তেতিয়া সময়ত তোমালোকৰ মনত পৰিব এটো কি অসত্য উক্তি এটা 2 নম্বৰটোত কি কৈছে চোৱা sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে মানে কোৱেশ্যনটো ইংলিছত কৈছে দা ভ্যালু অফ sin থিটা ইনক্ৰিজেস এজ থিটা ইনক্ৰিজেস যদি এংগলটো বাঢ়ি যায় থিটা sin থিটা ভ্যালুটো বাঢ়ি যায় বুলি কৈছে এটো হয় নে নহয় আমাক সুধিছে এটো হয় নে নহয় কবলে আমি কি জানো চোৱা আমি জানো যে আমি কি জানো আমি জানো যে sin 0 ডিগ্ৰী মানে কিমান sin 0 ডিগ্ৰী মানে 0 sin 30 ডিগ্ৰী মানে কিমান sin 30 মানে 1/2 sin 45 ডিগ্ৰী মানে কিমান sin 45 ডিগ্ৰী মানে হৈছে 1/√2 ঠিক তেনেকৈ sin 60 ডিগ্ৰী মানে কিমান √3/2 আৰু sin 90 মানে কিমান sin 90 মানে হৈছে 1 ইয়াত সিম্পলি এটা কথা মন কৰাচোন ইয়াত ওপৰৰ পৰা তললে কি হৈছে ডিগ্ৰীটো বাঢ়ি গৈছে প্ৰথম 0 ডিগ্ৰী তাৰপা 30 ডিগ্ৰী তাৰপা 45 ডিগ্ৰী তাৰপা 60 ডিগ্ৰী তাৰপা 90 ডিগ্ৰী আৰু আমাৰ কোৱেশ্যনটোত কৈছে কি ডিগ্ৰীটো যদি বাঢ়ি যায় ডিগ্ৰীটো যদি বাঢ়ি গৈ থাকে তেন্তে sin থিটা ভ্যালুটো বাঢ়ি গৈ থাকিব বুলি কৈছে মানে ডিগ্ৰীটো ইনক্ৰিজ হলে sin থিটা ইনক্ৰিজ হ'ব বুলি কৈছে এতিয়া ইয়াৰ পৰা লক্ষ্য কৰা যেতিয়া ডিগ্ৰীটো 0 থাকে ভ্যালু পাওঁ 0 পাওঁ মানে ডিগ্ৰীটো 30 থাকিলে ভ্যালু পাওঁ 1/2 মানে 0.5 হয় না তাৰপা ঠিক তেনেকৈ 45 হলে 1/√2 এটো ঠিক তেনেকৈ দশমিকত ওলাই যাব 0.5 তকৈ বেছি আহিব ঠিক তেনেকৈ এটো √3/2 ঠিক আছে ঠিক তেনেকৈ 1 মানে ভ্যালুখিনি কি হৈছে ইনক্ৰিজ মানে বাঢ়ি গৈছে মানে 0 ডিগ্ৰী 0 তাৰপা 30 1/2 বাঢ়ি গৈ থাকিব 0 তকৈ এটো ডাঙৰ তাতকৈ এটো ডাঙৰ হ'ব মানে থিটা যিমানে বাঢ়িব sin থিটা সিমানে বাঢ়ি গৈ থাকিব মানে এই উক্তিটো সত্য নে সত্য এই উক্তিটো সত্য উক্তি সত্য ট্ৰু ইয়াত লিখি দিব পাৰা অৰ্থাৎ
অৰ্থাৎ কি লিখিব পাৰা অৰ্থাৎ থিটাৰ মান বাঢ়িলে সাইন থিটাৰ মানো বৃদ্ধি হয় ইংলিছত লিখিলে কি হ'ব এটো টু স্টেটমেন্ট আমি লিখিম উই নো দ্যাট এখিনি লিখি লবা sin 0 0 sin 30 1/2 sin 45 1/2 sin 60 √3/2 আৰু sin 90 মানে 1 that is as theta increases the value of sin theta also increases কথাটো বুজি পালা না যেতিয়া থিটাটো ইনক্ৰিজ হ'ব থিটাটো বাঢ়ি যাব sin theta বাঢ়ি গৈ থাকিব এটা ইয়াৰ একেলগে ইয়াৰ নিচিনা আৰু এটা কোৱেশ্চন দিয়া আছে এই কোৱেশ্চনটো কি দিয়া আছে cos theta মান বাঢ়ি যায় যদি থিটা মান বাঢ়ে এবাৰ cos ক্ষেত্ৰত কৈছে এবাৰ উক্তিটো আমাৰ কিহৰ ক্ষেত্ৰত কৈছে cos ক্ষেত্ৰত কৈছে কোৱেশ্চনটো একে ধৰণৰ কোৱেশ্চন কিন্তু cos ক্ষেত্ৰত কৈছে cos থিটা মান বাঢ়ি যায় যদি থিটা মান বাঢ়ে মানে ইংলিছত ক'লে কোৱেশ্চনটো কি কৈছে যদি থিটা এংগলটো যদি ইনক্ৰিজ হয় তেনেহলে cos থিটা যেটো আনসাৰ হেৰি হ'ব ভ্যালু হ'ব হেতু ইনক্ৰিজ হৈ গৈ থাকিব হয় এটো চাও হয় নে নহয় মানে ইয়াত কৈছে থিটা ইনক্ৰিজেস cos থিটা অলসো ইনক্ৰিজেস মানে থিটা ইনক্ৰিজ হলে cos থিটা ইনক্ৰিজ হ'ব আমি জানো যে কি জানো cos 0 ডিগ্ৰীত কিমান দিয়ে cos 0 ডিগ্ৰীত দিয়ে কিমান দিয়ে 1 দিয়ে cos 30 ডিগ্ৰীত কিমান দিয়ে cos 30 ডিগ্ৰীত কিমান দিয়ে √3/2 দিয়ে নেক্সট cos 45 ত কিমান দিয়ে cos 45 ত দিয়ে 1/√2 হয় নে হয় নেক্সট cos 60 ত কিমান দিয়ে 1/2 নেক্সট দিয়ে cos কিমান দিয়ে 90 ত কিমান দিয়ে 0 তোমালোকক আৰু আগতে কৈছো মই কি কৈছো sin অফ ভ্যালু খিনি কি আছে 0 1/2 1/√2 √3/2 1 আৰু মানে sin অফ ভ্যালু খিনি ইয়াৰ পৰা চোন বাঢ়ি গৈছে আৰু মই cos ভ্যালু খিনি কেনেকৈ লয় বুলি কৈছো sin অফ ভ্যালু খিনি উল্টা কৰি দিয়ে মানে তেনেহলে দেখা শুনাকে ওলাই আছে মানে sin অফ ভ্যালু খিনি যদি বাঢ়িছে তেনেহলে উল্টা কৰিলে কি হ'ব cos ভ্যালু খিনি কি হ'ব কমিব বা ইয়াত হলো চোৱা যেতিয়া 0 আছে 1 হল যেতিয়া 30 হল √3/2 আৰু লাষ্টৰ হল গৈ 0 গল মানে ভ্যালু খিনি কমি আহি আছে যেতিয়া এংগলটো বাঢ়ি গৈছে এংগলটো 0 হল 30 হল 45 হল 60 হল 90 হল এংগলটো বাঢ়ি গৈছে কিন্তু ভ্যালুটো কি হল একৰ পৰা লাহে লাহে কমি গৈ আছে মানে এটো কি সত্য উক্তি না সত্য উক্তি আমাৰ কি কৈছে থিটা বাঢ়িলে cos থিটা বাঢ়ে এটো অসত্য উক্তি আগতো সত্য আছিল এটো কি হ'ব অসত্য এটো ফলস আমি লিখিম কি অৰ্থাৎ কি লিখিম থিটাৰ মান বাঢ়িলে cos থিটাৰ মান কমে cos থিটাৰ মান কমে হয় না ইংলিছত লিখিলে কি হ'ব we know that cos theta is equal to লিখি লবা that is as theta increases cos theta is decreases as theta increases cos theta is decreases এটো উক্তিটো আমাক কৈ দিছিলে থিটা বাঢ়িলে cos থিটা বাঢ়ে কিন্তু আমি কি দেখিলো থিটা 0 থাকোতে 1 দেখিলো তারপর লাষ্টত গৈ কিমান হ'ল 0 হৈ গল মানে থিটা বাঢ়ি গৈছে কিন্তু ভ্যালু খিনি কি হৈছে কমি গৈছে ক্লিয়াৰ এটো নোট কৰি লোৱা ইয়াৰ পাছৰ কোৱেশ্চনটো কি কৈছে চোৱা ইয়াৰ পাছৰ কোৱেশ্চনটোত কৈছে থিটাৰ সকলো মানৰ বাবে sin theta is equal to cos theta থিটাৰ সকলো মানৰ বাবে sin theta is equal to cos theta হয় নে নহয় আমাক সুধিছে আমাক থাৰ্ড অপচনটোত কৈছে থিটাৰ সকলো মানৰ বাবে sin theta is equal to cos theta এতিয়া আমি চাম আমি sin অনুপাতখিনি কি জানো sin অনুপাতখিনি 0 ডিগ্ৰী প্ৰথম 30 নেক্সট 45 নেক্সট 60 নেক্সট 90 sin 0 ডিগ্ৰীত কিমান দিয়ে sin 0 ডিগ্ৰীত দিয়ে 0 1 30 ডিগ্ৰীত 1/2 1/√2 তাৰপা কিমান দিয়ে ইয়াত √3/2 নেক্সট দিয়ে 1 আৰু cos ভ্যালু কিনি কি আছিল এটো 1 এটো আছিল √3/2 উল্টা হৈ যায় না এটো 1/√2 এটো 1/2 এটো 0 এটা ইয়াত কি কৈছে চোৱা থিটাৰ সকলো মানৰ বাবে এটো হয় বুলি কৈছে মানে sin অনুপাত আৰু cos অনুপাত সদায় সমান হয় বুলি কৈছে এটা চাচোন sin 0 ডিগ্ৰীত কিমান দিয়ে 0 দিয়ে কিন্তু cos 0 ডিগ্ৰীত কিমান দিয়ে 1 দিয়ে সমান হয় জানো নহয় sin 30 ডিগ্ৰীত কিমান দিয়ে 1/2 cos 30 ডিগ্ৰীত কিমান দিয়ে √3/2 সমান হয় জানো নহয় cos 45 ডিগ্ৰীত কিমান দিয়ে 1/√2 ইয়াত cos 45 ডিগ্ৰীত কিমান দিয়ে 1/2 মানে এটো সমান হৈছে এটো 45 ত সমান হৈছে আৰু এটো চা √3/2 ইয়াত দিয়ে 1/2 এটো সমান নহয় এটো 1 দিয়ে এটো 0 দিয়ে মানে অকল ইয়াত কৈছে থিটা সকলো মানৰ বাবে বুলি কৈছে কি কৈছে থিটা সকলো মান মানে 0 হলো সমান হয় 30 হলো সমান হয় 45 হলো সমান হয় 60 হলো সমান হয় 90 হলো সমান হয় উক্তিটো সত্য হ'ব নে অসত্য হ'ব অসত্য হ'ব কাৰণ থিটা কোনটো মানৰ বাবে হয় অকল 45 ৰ কাৰণে কিন্তু আমাৰ কোৱেশ্চনটোত কৈছিলে কি সকলো মানৰ বাবে তেন্তে এটো অসত্য স্টেটমেন্ট এটো কি সত্য নে অসত্য অসত্য ফলস অসত্য অসত্য কাৰণটো কেলে কাৰণ ই কেৱল থিটা is equal to 45 ৰ ক্ষেত্ৰতহে সত্য এটো কেতিয়া সত্য হ'ব যেতিয়া থিটা 45 হ'ব
এইটো কি হ'ব ইংলিছত লিখিলে ফলছ বিকজ ইট ইজ টু অনলি ফৰ থিটা ইজ ইকুৱেল টু 45 ফলছ বিকজ ইট ইজ টু অনলি ফৰ থিটা ইজ ইকুৱেল টু 45 ডিগ্ৰী এতিয়া নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা নেক্সট কুৱেশ্যনটো কৈছে এ ইজ ইকুৱেল টু 0 ডিগ্ৰীৰ বাবে কট এ সংখ্যাবদ্ধ নহয় মানে এ ভেলুটো কৈ দিছে আমাক 0 ডিগ্ৰী আৰু কট এ নট ডিফাইন বুলি কৈছে 0 ডিগ্ৰীত আমাক এইটো সত্য নে অসত্য সুধিছে তাৰ কাৰণে আমি চোৱা এইটো কোৱাৰ আগত আমি জানো কি জানো উই ন' ডেট আমি কি জানো tan 0 ডিগ্ৰী tan 0 ডিগ্ৰী ইজ ইকুৱেল টু কিমান 0 ডিগ্ৰী হয়নে এণ্ড therefore কি হ'ব আমি cot 0 আমাক 0 ডিগ্ৰী কথা 0 ডিগ্ৰী ক্ষেত্ৰত চা 0 ডিগ্ৰী ক্ষেত্ৰত কৈছে ন এ ভ্যালু কিমান বুলি কৈছে 0 ডিগ্ৰী ক্ষেত্ৰত cot 0 ইজ ইকুৱেল টু কি cot টো কা উল্টা tan উল্টা তেন্তে cot 0 মই কি লিখিব পাৰিম 1/tan 0 লিখিব পাৰিম নে পাৰিম এতিয়া এইটো মানে কি 1/tan 0 মানে কিমান 0 ডিগ্ৰী আৰু মই তোমালোকৰ আগৰ ভিডিঅ'টোত কৈছিলো tan ত্ৰিকোণমিতি পঢ়াই দিওঁতে কি কৈছিলো কোনো এটা সংখ্যাৰ তলত যদি 0 আহে তেন্তে সেই বস্তুটো কি হয় নট ডিফাইন হয় মানে কিবা এটা বস্তুক যদি 0 এ হৰণ কৰো হেতু কি পোৱা যায় আমি গম নাপাওঁ মানে সংজ্ঞাবদ্ধ নহয় এটো কি which is not defined মই কি লিখিলো we know that tan 0 is equal to 0 মানে tan এ 0 ডিগ্ৰীত কিমান দিয়ে 0 দিয়ে অৰ্থাৎ আমাক কিন্তু টেনৰ কথা শুনা নাই আমাক কিহৰ কথা হৈছে টেন কটৰ কথা হৈছে আৰু কটৰ ডিগ্ৰীটো এ ভ্যালু কিমান বুলি কৈছে 0 ডিগ্ৰী মানে cot 0 ডিগ্ৰী কথা সুধিছে তেন্তে cot 0 ডিগ্ৰী কিমান হ'ব 1/tan 0 ডিগ্ৰী হ'ব কাৰণ cot আৰু tan উল্টা আছিলে ইকুৱেল টু কি হ'ব 1 ওপৰত 1 তলত tan 0 মানে 0 which is not defined আৰু মই কৈছিলো কি 0 এ কোনবা এটা সংখ্যাক ভাগ কৰিলে কি পোৱা যায় আমি নাজানো এটো মই এটা ইংলিছত লিখিলো অসমীয়াত লিখিলে কি হ'ব তেন্তে এটো সত্য নে অসত্য উক্তি এটো কি কৈছিলে সংখ্যাবদ্ধ নহয় বুলি কৈছিলে এটো সত্য হ'ব সংখ্যাবদ্ধ মানে নট ডিফাইন বুলি কৈছিলে এটো টু স্টেটমেন্ট ইংলিছত অসমীয়া লিখিলে কি হ'ব তেন্তে আমি জানো যে tan 0 ডিগ্ৰী ইজ ইকুৱেল টু 0 therefore cot 0 ডিগ্ৰী ইজ ইকুৱেল টু 1/tan 0 ইজ ইকুৱেল টু 1/0 যিটো সংখ্যাবদ্ধ নহয় অসমীয়া মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে অসমীয়াত লিখিবা ইংলিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে ইংলিছত লিখিবা আৰু কিবা যদি অসুবিধা থাকে তোমালোকৰ বুজিবলৈ বা কিবা সুধিবলগীয়া থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰিবা আৰু মই ইয়াৰ পাছৰ ভিডিঅ'বোৰত ইয়াৰ পাছৰ কোৱেশ্যনবোৰ আৰু ত্ৰিকোণমিতিৰ পাছৰ বস্তুবোৰ ডিসকাস কৰিম যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা ধন্যবাদ